ফ্ৰেণ্ডছ, তো আজি আমি আহিছোঁ পথাৰলৈ। পথাৰত আমাৰ ৰোৱানী আছে, সিহঁতৰ কাৰণে আমি চাহ লৈ গৈ আছোঁ। বন্তি চাহটো দেখাই দিয়া। হাই সিহঁতৰ কাৰণে এতিয়া আমি চাহ লৈ গৈ আছোঁ। তো বলক এতিয়া গৈ দেখা হ'ব। তো গাইজ ফাইনেলি আমি আহি গৈছোঁ পথাৰলৈ। সেয়া ৰাতিপুৱাৰ পৰা এইখিনি লগাইছে সিহঁতে। তো এতিয়া আমিও অলপ লগাম আৰু এয়া ৰোৱানীবিলাক চাহ খাবলৈ বহি গৈছে। ইফালে আকৌ ট্ৰেক্টাৰ সেয়া। তো আমি গাঁৱলীয়া ছোৱালী, তো নিজৰ ঘৰৰ কামটো নিজে কৰিব লাগিব না। তো সেইকাৰণে অলপ ৰোৱানী কেইজনীৰ লগত আমিও হেল্প কৰি আছিলোঁ। তো আহক চাই থাকক। এতিয়া ভণ্টিয়ে ধান লগাই আছে, বুঢ়ো ধান। তো আপোনালোকৰ কাৰোবাৰ যদি ৰোৱানী লাগে তো মাতিব, ভণ্টি যাব। পথাৰলৈ আহি বহুত ভাল লাগি আছে গাইজ, সঁচাকৈ। ইমান ঠাণ্ডা দিনত আকৌ পানীত কি যে ভাল লাগে। চাওক আকৌ এজনী পথাৰত আহি ৰিলচ বনাই।